নমস্কাৰ বন্ধুসকল যোৱা বছৰ এডিআৰই এক্সামৰ পেপাৰ 1ৰ মেথছৰ পাৰ্টটো আমি সলভ কৰিবলৈ লৈছো আৰু প্ৰথম দুটা ভিডিঅ'ত আমি অলৰেডি কিছুমান অংক সলভ কৰিছো আজি আমি কোৱেশ্চন নম্বৰ 71ৰ পৰা সলভ কৰিবলৈ লৈছো কোৱেশ্চন নম্বৰ 71 টো কি আহিছিলে 71 টো আহিছিল নিম্নলিখিত ভগ্নাংশসমূহৰ কোনটো আটাইতকৈ ডাঙৰ ইয়াতে চাৰিটা ভগ্নাংশ দিয়া আছে ইয়াতে ওলাব লাগে কোনটো আটাইতকৈ ডাঙৰ ডাঙৰ ভগ্নাংশটো কি হ'ব এটো ওলাব লাগে ইয়াতে এনে ধৰণৰ কোৱেশ্চনত এটা নিয়ম আছে চাব ইয়াতে লব আছে 11 হৰ আছে 12 প্ৰথম ভগ্নাংশটোৰ লব 11 হৰ আছে 12 অৰ্থাৎ দুইটাৰে পাৰ্থক্য 1 ইয়াতে কিমান আছে লব আছে 12 হৰ আছে 13 ইয়াৰেও পাৰ্থক্য 1 ইয়াতে আছে হৰ লব আছে 13 আৰু হৰ আছে 14 ইয়াতেও দুইটাৰ মাজৰ পাৰ্থক্য 1 হয় আৰু শেষৰটো 14 আৰু 15 আছে ডিফাৰেন্স যেটো আছে বা পাৰ্থক্য 1 হয় গতিকেটা ভগ্নাংশৰে কি হৰ আৰু লবৰ পাৰ্থক্য একে আছে 1 আৰু সমান গতিকে যিকোনো ভগ্নাংশৰ যদি কেইটামান ভগ্নাংশ দিয়া থাকে আৰু হিয়তৰ যদি হৰ আৰু লবৰ যেটো পাৰ্থক্য প্ৰত্যেকটো ভগ্নাংশৰে সমান হয় তেন্তে কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ আমি চাই পেলাই ক'ব পাৰো লব যেটো ডাঙৰ হ'ব হেতু আটাইতকৈ ডাঙৰ ভগ্নাংশ হ'ব আৰু লব যেটো কম হয় হেতু আটাইতকৈ সৰু ভগ্নাংশ মনত ৰাখিব এটো নিয়ম ইয়াতে প্ৰত্যেকৰে পাৰ্থক্য যেহেতু মিলি গৈছে গতিকে লব আটাইতকৈ ডাঙৰ হৈছে ইয়াৰে 14 গতিকে 14/15 বা 15/14 এই ভগ্নাংশটো কি হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ হ'ব গতিকে অপচন এ হ'ব ইয়াৰে উত্তৰ অৰ্থাৎ যদি যিকোনো কেইটামান যদি ভগ্নাংশ দিয়া থাকে হিয়তৰ হৰ আৰু লবৰ পাৰ্থক্য যদি প্ৰত্যেকৰে সমান হয় তেন্তে লব যেটো ডাঙৰ হেতু ডাঙৰ আৰু লব যেটো সৰু হয় হেতু ভগ্নাংশ আটাইতকৈ সৰু হয় গতিকে অপচন এ হ'ব ইয়াৰ এনসাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে ইয়াতে কোৱেশ্চন নম্বৰ 72 1.5 কেজিৰ কিমান শতাংশ পৰিমাণ 7.5 গ্ৰামৰ সমান হ'ব ইয়াতে চাব 1.5 কেজি দিয়া আছে আৰু এটো গ্ৰামত দিয়া আছে গতিকে আমি প্ৰথমতে দুইটা একে কৰি ল'ব লাগিব আমি 1.5 কেজি এটো গ্ৰামত লৈ যাম 1 কেজিত কিমান গ্ৰাম হয় আমি জানো 1000 গ্ৰাম গতিকে 1.5 কেজিত কিমান হ'ব 0.5 মানে আধা কেজি গতিকে 1.5 কেজিত কিমান গ্ৰাম হ'ব 1500 গ্ৰাম কাৰণ 1 কেজিত 1000 আৰু 0.5ত 500 গতিকে মিলি হ'ব 1500 গ্ৰাম আৰু ইয়াতে কিমান দিয়া আছে 7.5 গ্ৰাম 7.5 গ্ৰাম কোৱেশ্চনটো কি আছে কি দিয়া আছে 1.5 কেজিৰ কিমান শতাংশ পৰিমাণ 1.5 কেজি মানে আমি গ্ৰামত লৈ গৈছো 1500 গ্ৰামৰ কিমান শতাংশ পৰিমাণ ইয়াৰে কিমান শতাংশ পৰিমাণ কিন্তু কিমান মানে আমি x ধৰি লৈছো x% কিমান শতাংশ পৰিমাণ কিমান হ'ব 7.5 গ্ৰামৰ সমান হ'ব এটো আমি এই কোৱেশ্চনটো সমীকৰণত লিখি লৈছো এতিয়া আমি যদি ইয়াক সলভ কৰো কি হ'ব 1500 আছে গ্ৰামটো আমি নিলিখো ইয়াতে x% মানে আমি কি লিখিব পাৰো পাৰসেন্ট উঠি গলে x/100 7.5 সমান কি হ'ব 1500 ইয়াতে থাকিল x থাকিল 100ক যদি আমি ইফালে লৈ যাও ইয়াতে হৰণত আছে বা তলত আছে ইয়াতে কি হ'ব পূৰণ হৈ যাব 7.5 * 100 আৰু x = কি হ'ব ইয়াতে 1500ৰ লগত পূৰণ হৈ আছে ইফালে আহিলে হৰণ হৈ যাব গতিকে 7.5 * 100 / 1500 এটো হৰণ হৈ যাব ইয়াতে 100 এই দুটা 0 আৰু দুটা 0 কাটি দিলো 15ৰে যদি 75ক কেইবাৰ যায় 15 5 * 75 ইয়াতে এক ঘৰৰ দশমিক আছে গতিকে এক ঘৰৰ দশমিক হ'ব গতিকে এনসাৰ কি হ'ব 0.5% এটো কি কৰিলো আমি 1.5 কেজি প্ৰথমতে গ্ৰামত লৈ গলো যেহেতু ইয়াতে 7.5 গ্ৰাম আছে গতিকে দুইটা একে এককত নিব লাগিব 1.5 কেজিত 1500 গ্ৰাম আৰু ইয়াতে 7.5 গ্ৰাম ইয়াতে কোৱেশ্চনৰ মতে আমি ইয়াতে লিখিছো 1.5 কেজিৰ মানে 1500 গ্ৰামৰ কিমান শতাংশ আমি ধৰি লৈছো x% 7.5 গ্ৰামৰ সমান হ'ব সমান কিমান হ'ব 7.5 গ্ৰাম বাকিখিনি আমি সলভ কৰিছো ইয়াতে পাৰসেন্ট উঠাই দিলে কি হয় x% মানে শতাংশ চিনটো উঠাই দিলে তলত 100 আহি যায় এটো কেনেকৈ আহে এটো 5% যদি আমি লিখো ইয়াক যদি শতাংশ উঠাই দিও কি হয় 5/100 অৰ্থাৎ 100ৰ 5 গতিকে ইয়াতে হ'ব 100ৰ x উঠি গল = 7.5 1500 আৰু 100ক আমি ইপিনে লৈ আহিছো 100টো যেহেতু তলত আছে ওপৰত যাব আৰু 1500টো ইয়াতে পূৰণ হৈ আছে তলত আহিব কটাকটি কৰিলে x সমান কিমান পাইছো আমি 0.5 যেহেতু এক ঘৰ দশমিক আছে এই কাৰণে 0.5 হৈছে গতিকে উত্তৰ হ'ব অপচন সি পিছৰ প্ৰশ্নটো কি দিয়া আছে যদি a/b = 8/6 হয় তেন্তে 6a + 2b 4a - 2b ৰ মান হৈছে ইয়াতে a/b সমান কি দিয়া আছে একদম সহজ অংক এটো a/b সমান 8/6 আমি কি লিখিব পাৰো ইয়াতে 8টো ইয়াতে লৈ আহিব পাৰো তেতিয়া কি হ'ব a/8 =
এই b2 ইয়াতে ওপৰত লৈ যাব পাৰো b/6 কি কৰিলো আমি ইয়াৰে যেটো ওপৰত আছে লব ইয়াত ইফালে লৈ আহিছো ইফালে লৈ আহিলে ই তলত আহি যাব আৰু ইয়াতে যেটো হৰ আছে এটো ইফালে লৈ গৈছো সমানচনৰ এটো ওপৰত গুছি গ'ল b/6 হ'ল আৰু সমান আমি ধৰিব পাৰো কি এটো আমি মই লং ফৰ্মত কৰি দিছো অংকটো a/8 = b/6 = k বুলি ধৰি লৈছো যিকোনো এটা সংখ্যা k গতিকে a/8 সমান k হ'ব আৰু b/6 সমানো k হ'ব যেহেতু তিনিটা সমান গতিকে a/8 ৰ মানো k b/6 ৰ মানো k অৰ্থাৎ এই যেটো অনুপাত দিয়া আছে এই অনুপাতটোৰ আমি k ৰ সমান বুলি ধৰি লৈছো গতিকে এটো k হ'ব এটো k হ'ব অৰ্থাৎ a সমান কিমান হ'ব ইয়াতে তলত k ৰ তলত এটা 1 আছে গতিকে a আৰু 1 পূৰণ হ'ব ক্ৰস মাল্টিপল কৰিলে a সমান 8 আৰু k পূৰণ হ'ব a সমান 8k হ'ব ঠিক একেদৰে b সমান কিমান হ'ব এই 6 টো k ৰ লগত পূৰণ হ'ব 6k আৰু b ইয়াতে তলত 1 ৰ লগত পূৰণ হয় b অৰ্থাৎ a সমান 8k b সমান 6k যদি আমি এই সমীকৰণটো দেখিনি বহাই দিও কি হ'ব সমীকৰণটো কি দিয়া আছে 6a + 2b divided by 4a - 2b গতিকে ইয়াতে a আৰু b ৰ মানটো যদি আমি ভৰাই দিও a কিমান 6a অৰ্থাৎ ইয়াতে a সমান কিমান 8k আছে গতিকে a ঠাইত যদি আমি 8k বহাই দিও উফৰ লগত পূৰণ হৈ যাব কিমান হৈ যাব টোটাল 40 8 * 48 40k প্লাস ইয়াতে 2b আছে b ৰ মান কিমান 6k গতিকে b ৰ ঠাইত আমি 6k বহাই দিলে 2 লগত এই 6 পূৰণ হ'ব কিমান হ'ব 12k তলত ঠিক একেদৰে 4a আছে 4 আৰু a 4 আৰু a ৰ মান 8k গতিকে পূৰণ কৰি দিলে কিমান হ'ব 32k তলত আছে মাইনাস গতিকে মাইনাস কিমান আছে 2b 2b ৰ ঠাইত কি লিখিব পাৰিম b ৰ মান হৈছে 6k গতিকে 2b সমান কিমান হ'ব 12k এতিয়া ইকুৱেল টু কিমান হ'ব এতিয়া 48k + 12k কিমান হ'ব প্লাস কৰিলে দুইটা 60k আৰু 32k ৰ পৰা 12k মাইনাস হ'ব কিমান হ'ব 20k k কাটা কাটি যাব আৰু 20 ৰ লগত 60 কাটা কাটি কৰিলে কেইবাৰ যাব তিনিবাৰ যাব গতিকে ইয়াৰ আনসাৰ কি হ'ব 3 এর অপশন আছে নে অপশন বি হ'ব ইয়াৰ উত্তৰ কেনেকৈ কৰিলো আমি a/b 8/6 এটো প্ৰশ্নত দিয়া আছে আমি 8 ইয়াতে তলত লৈ আহিছো আৰু b2 ওপৰত লৈ গৈছো এটো এনেকুৱা কোৱেশ্চন এনেকৈ সলভ কৰা হয় a/8 হল b/6 হল আৰু এই অনুপাত কেটা যেহেতু দুইটা অনুপাত সমান আমি কাৰ সমান বুলি ধৰি লৈছো যিকোনো k ৰ সমান ধৰি লৈছো এটো ধৰি লোৱা হৈছে গতিকে a/8 = k b/6 = k আৰু ইয়াৰ পৰা আমি ক্ৰস মাল্টিপল কৰি পেলাই কি পাইছো a = 8k b = 6k আৰু a ৰ মান আৰু b ৰ মান যদি এই সমীকৰণটোত আমি বহাই দিও তেন্তে आंसर ওলাই যাব k কাটা কাটি যাব আৰু লাষ্টত এতে কি পালো आंसर আমি 3 পালো যদি শর্ট ফর্মত এই কোশ্চেন বিলাক কৰিব বিচাৰে আপোনালোকে ডাইৰেক্ট k নধৰি পেলাই ডাইৰেক্ট ইয়াতে a ৰ মান 8 আৰু b ৰ মান 6 এই 8 টো তলত লৈ আহিব গতিকে a ৰ মান 8 আৰু b ৰ মান 6 ইয়াতে বহাই দিব যেটো ওলাব হেতু आंसर আমাৰ নেক্সট প্ৰশ্নটো কি দিয়া আছে কোশ্চেন নম্বৰ 75 এটা ঘনকৰ পিথিকালি হৈছে 96 cm2 ঘনকটোৰ আয়তন হ'ব পিথিকালি দিয়া আছে আয়তন ওলাব লাগে পিথিকালি সূত্ৰ কি ঘনকৰ আমি যদি লিখো পিথিকালি সূত্ৰ হৈছে 6l² মনত ৰাখিব এটো আৰু আয়তনৰ সূত্ৰটো হৈছে এই সূত্ৰবিলাক মনত ৰাখিব লাগিব l³ ঘনকৰ ক্ষেত্ৰত ঘনক এটা দেখিবলৈ কেনেকুৱা আমি যদি ঘনক এনেকৈ চাও গতিকেটা ইয়াৰে বাহু কি থাকে সমান থাকে আৰু সূত্ৰটো লিখতে এই বাহুবিলাকক আমি l বুলি লিখো এটা অলপমান বেকা হৈছে কিন্তু সমান থাকে এনেকুৱা এটো হৈছে ঘনক আৰু পিঠিবিলাকক আমি যদি এই দৈৰ্ঘ্য যেটো হয় এটো l বুলি ধৰো তেন্তে পিঠিকালি হ'ব 6l² আৰু আয়তন হ'ব l³ ইয়াতে 96 cm2 কি দিয়া আছে পিঠিকালি দিয়া আছে মানে কি দিয়া আছে 6l² দিয়া আছে কিমান 96 ইয়াৰ পৰা আমি l টো ওলাব লাগিব 6 ইয়াতে পূৰণ হৈ আছে গতিকে ইফালে গলে কি হ'ব হৰণ হৈ যাব তলত আহিব এক যদি কটাকটি কৰো কিমান পাম আমি 16 পাম অৰ্থাৎ l² সমান কিমান পালো 16 সমান কিমান সৰি 16 সমান 4² l² ৰ মান পালো 16 মানে হৈছে 4² স্কয়াৰ কাটি দিলে আমি কি পাম l = 4 l ৰ মান পাই গলো গতিকে আমি আয়তন ওলাব লাগে আয়তনৰ সূত্ৰ কি l³ আয়তন মানে হৈছে l³ মানে কি হ'ব l ৰ মান হৈছে 4 গতিকে 4³ মানে কি 3টা 4 পূৰণ হ'ব গতিকে কিমান পাম 64 ইয়াৰ आंसर কিমান হ'ব অপচন ডি 64 cm³ আয়তনৰ একক cm³ হয় কাৰণ ইয়াতে কিউব আছে
আমি কি প্ৰথমতে সূত্ৰ দুটা লিখি লৈছো পিথিকালি সূত্ৰ হৈছে ঘনকৰ 6l² আৰু আয়তনৰ সূত্ৰ হৈছে l³ ইয়াতে দিয়া আছে পিথিকালি ইয়াৰ পৰা আমি 6l² মান বহাই l টো ওলাই লৈছো ইয়াতে যেটো দৈৰ্ঘ্য থাকে হেতু ওলাই লৈছো ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব বা ইয়াৰ সমান থাকে সব l সমান কিমান পালো আমি l² সমান পালো 16 গতিকে l সমান কিমান হ'ব 4 4 আমি কত বহাই দিছো ইয়াতে আয়তনৰ সূত্ৰত বহাই দিছো আয়তন মানে হৈছে l³ বাহু কিউব গতিকে 4³ তিনিটা 4 পূৰণ হয় 64 গতিকে आंसर হ'ব 64 সেন্টিমিটাৰ কিউব বন্ধুসকল ভিডিওটো চাই যদি ভাল পাইছে তেন্তে ভিডিওটো লাইক আৰু শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিওৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব ধন্যবাদ